হয় প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এটা ইতিবাচক বাতৰি আৰু চাওক নতুন বছৰৰ আৰম্ভণি আৰু তথা বছৰটোক যদি আপুনি প্ৰকৃতিৰ মাজত থাকি বিদায় দিব বিচাৰিছে তেন্তে আপুনি আহিব পাৰে গোলাঘাট জিলাৰ ঐতিহাসিক চিকাৰীঘাটলৈ। চিকাৰীঘাটলৈ আহোঁতে সন্মুখ ভাগতে এখন গড় লৈ উঠিছে এখন বিশেষ পৰ্যটনস্থলী। ইয়াত চাওক আমি প্ৰতিদিন টাইমত দৰ্শকক পোনে পোনে দেখুৱাম। এয়া হৈছে চাওক চিকাৰীঘাট যি এডভেঞ্চাৰ ডেষ্টিনেশ্যন আৰু এই যি ইক' কেম্প গড় লৈ উঠিছে আৰু কেইগৰাকীমান নিবনুৱা যুৱকে যি ব্ৰহ্মপুত্ৰ অঞ্চলৰ যি চিকাৰীঘাট ঐতিহাসিক চিকাৰীঘাটত সুন্দৰকৈ অতি আটক ধুনীয়াকৈ গঢ়ি তুলিছে এইখন যি ইক' কেম্প। আৰু চাওক আমি ভিতৰ ভাগলৈ সোমাই যাবলৈ যত্ন কৰিম, আমি পৰিৱেশটো সকলো পৰিৱেশ আমি দেখুৱাম। এয়া হৈছে যি চিকাৰীঘাটৰ সন্মুখ ভাগতেই যি এগৰাকী মহান্তি টাইট নামৰ এগৰাকী যুৱকে গঢ়ি তুলিছে খুব সুন্দৰকৈ। আৰু আপুনি পৰিয়ালৰ লগত আহি ইয়াতে কটাব পাৰে সময় আৰু প্ৰকৃতিৰ যি নান্দনিক যি দিশ প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত চিকাৰীঘাটত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত গঢ় লৈ উঠা এই ইক' কেম্পখনলৈ আপুনি আহিব পাৰে আৰু পৰিয়ালৰ সকলোৰে বাবে উপভোগ্যকৈ খুব আকৰ্ষণীয়কৈ গঢ়ি তুলিছে। আমি চাওক আমি দৃশ্য দেখুৱাইছোঁ প্ৰতিদিনে আমাৰ দৰ্শকসকলক। এয়া হৈছে ঐতিহাসিক যি চিকাৰীঘাট, চিকাৰীঘাটৰ সন্মুখতেই এইখন যি ইক' কেম্প গঢ়ি তুলিছে। সকলো ধৰণৰ ইয়াত সুবিধা আছে। কেনেধৰণৰ কি সুবিধা আছে আমি কিছু জানিবলৈ যত্ন কৰিম। ইয়াতে যিসকল গড়লৈত ইয়াত জড়িত যুৱকসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম। অত্যন্ত এটা নৈসৰ্গিক পৰিৱেশৰ মাজত যিহেতু এইখন গঢ়ি তুলিছে আমি কথা পাতিবলৈ যত্ন কৰিম। এইখন যি ইক' কেম্পখন গঢ়ি তোলা হৈছে ইয়াত কি কি পোৱা যাব আৰু কেনেদৰে বনোৱা হৈছে? নমস্কাৰ, মই পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নতুন বৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ। আমি চিকাৰীঘাট ইক' কেম্পটো দেৰগাঁৱৰ পৰা ভিতৰলৈ, দেৰগাঁও চাৰিআলিৰ পৰা ভিতৰলৈ 5 কিলোমিটাৰ ভিতৰত চিকাৰীঘাটৰ একদম ঘাটৰ সন্মুখত আমি এইখন বনাই আছোঁ ইক' কেম্পটো। আমি ইয়াতে থকা খোৱা সকলোবোৰ পৰ্যাপ্ত পৰিমাণে ৰাখিছোঁ। থলুৱা খাদ্য লগতে আমাৰ মিচিং ট্ৰেডিশ্যনেল যিখিনি ফুড আছে গোটেইকেইটা আইটেমকেইটা আমি ৰাখিছোঁ। কি খাদ্য কি থাকিব? খাদ্য থাকিব আপোনাৰ ইয়াতে আপোনাৰ স্মক পৰ্ক, তাৰপিছত পৰ্ক ড্ৰাই ফ্ৰাইৰ লগতে জচাক থালি, তাৰপিছত চিকেন চুঙাত দিয়া চিকেনটো, চুঙাত দিয়া গাহৰি, সেই গোটেইখিনি। আৰু লগতে আজিৰ যুগত মছলা খাই খাই মানুহৰ বেমাৰ অত্যাধিক বাঢ়িছে। আমি সেয়ে থলুৱা আমি মছলা বিনা মছলাত জংঘলৰ আমাৰ যোনখিনি আমাৰ সকামে নিকামে আমাৰ মিচিং খাদ্যত প্ৰয়োজন হয় সেইখিনিৰ লগতে আমি শাক একদম লাই শাক বা জংঘলৰ পৰা যোনখিনি পাত আছে সেই পাতবোৰ আমি বনাই ৰাইজক খোৱাৰ আমি প্ৰচেষ্টা ৰাখিছোঁ। মূল্য কেনেধৰণে হ'ব? কিহত কি মূল্য হ'ব? মূল্য বুলি ক'লে আমি কম পইচাত ৰাইজক কেনে সুবিধা ল'ব পাৰে চবেই, যাতে ফেমিলি মেইনলি মই ফেমিলি ফ'কাছ কৰিছোঁ, ৰাইজে যাতে নিজৰ ঘৰৰ সকলো সদস্য আহি মেলি একেলগে ইয়াতে খাদ্য গ্ৰহণ কৰিব পাৰিব। যেনে আমি থুলমূল ৰাখিছোঁ 200 নৰ্মেল থালি ৰাখিছোঁ, বা মানে চিকেনৰ লগত বা পৰ্কৰ লগত 200, আৰু যদি জচাক থালি খায় তেতিয়া আমি 500 ৰাখিছোঁ। থকাৰ খুব সুন্দৰ ব্যৱস্থা? হয়, থকাৰ আমি ধুনীয়াকৈ থকাৰ সুবিধাও আছে। আমাৰ টেণ্ট আছে, কটেজ আছে, আৰু কটেজ আৰু টেণ্টবোৰত আমি প্ৰাইচটো ৰাখিছোঁ টেণ্টৰ 599 আৰু আপোনাৰ কটেজবোৰৰ আছে 1499। সকলো ইয়ালৈ আহিব লাগে সকলোকে। গতিকে আমি এই ব্যৱসায়টো নিবনুৱা যুৱক হিচাপে আমি আৰম্ভ কৰিছোঁ। গতিকে সমূহ অসমবাসী ৰাইজক আদৰণি জনাইছোঁ আমাৰ এই ইক' কেম্পলৈ আহক। আচ্ছা, ইক' কেম্পলৈ আহিছে আপুনি কেনেকুৱা দেখিছে ইক' কেম্পটো? ইক' কেম্পলৈ আহিছোঁ মানে দাদা বহুত ভালেই হৈছে। মোৰ মাহান্তি মোৰ পূৰা বন্ধু হয়, আৰু মনোজ কামাণ্ডা মোৰ পূৰা দাদা, তেখেত মোৰ দাদা হয়। মই আগতেও আহিছোঁ আৰু আহি মেলি দেখিছোঁ ইমান ধুনীয়া কৰিছে, মানে আমিও কৰিছোঁ এইফালে যোৰহাটত। আৰু এইফালে ৰিভাৰ টুৰিজিম যিটো গঢ়ি উঠাৰ চেষ্টা কৰিছে মানে ইয়াত, আৰু এওঁলোকে বহুত কষ্ট কৰিছে। এয়া থকাৰ কাৰণে সকলো অসমৰ সকলো জনতা আহক ইয়ালৈ চাওকহি এবাৰ আমাৰ সুস্বাদু খাদ্যৰ মানে জুতি লওকহি, আৰু আহি নিশা কটাই চাওক ইয়াত কেনেকুৱা পাব। বহুত ভাল পাব মেহফিলটো। ইয়াত কটেজ আছে, থকাৰ সুবিধা আছে, জুই ফুৱাব পাৰিব আৰামত, বনফায়াৰ ইয়াত এভেইলেবল থাকিব, বনফায়াৰ কৰিব পাৰিব। আৰু বহুত ভাল কাম কৰিছে মানে তেখেতে একক মানে ভাৱে কাম কৰিছে। সকলোৱে আহি উৎসাহ দিয়ক তেখেতসকলক যাতে আগবাঢ়ি যাওক। আমাৰ বাহিৰৰ টুৰিষ্ট আহক, টুৰিষ্ট আহি আমাৰ ইয়াৰ পৰা ট্ৰেডিশ্যনবিলাক আমাৰ জানি লৈ যাওক, বহুতে ভাল পাব। মানে সেইখিনি আমাৰ আগুৱাই লৈ যাওঁ। আমি মিচিং ট্ৰেডিশ্যনেল ড্ৰেছ হওক, আমাৰ অন্যান্য ট্ৰেডিশ্যনেল আমি যিকোনো আমি আগবঢ়াই নিব পাৰোঁ যাতে। হয়, চাওক থলুৱা খাদ্য জুতি ল'বলৈ আপুনিও আহিব পাৰে যি চিকাৰীঘাটলৈ। আৰু এনেদৰে ক'ব লাগিব চিকাৰীঘাটৰ সন্মুখ ভাগতেই চিকাৰীঘাট যি ইক' কেম্পে হাত বাউলি মাতিছে এতিয়া সকলোকে।